মুহূৰ্তৰ আন এক ডাঙৰ খবৰ কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ এবাৰ লবলৈ গৈ আছে 250 কোটি টকাৰ ঋণ এই সেপ্টেম্বৰ মাহতে 1250 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে প্ৰত্যেক মাহে ধাৰ লৈ আছে তাক লৈ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা কেবাটাও মহাবিস্ফোৰণ ঘটোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আবু বক্কৰ সিদ্দিকৰ অভিযোগ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত অৰ্থনৈতিক জেহাদ আৰম্ভ হৈছে আৰু অসমৰ এই অৰ্থনৈতিক জেহাদৰ সৰ্দাৰজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইমানেই ধাৰ লৈছে যে বৰ্তমান সময়ত এটি শিশুৱে জন্ম হৈ মূৰত বুজা ল'ব লাগে 40,000 টকাৰ ধাৰ অৰ্থাৎ 40,000 টকাৰ ধাৰত পুত যায় এটি নৱজাতক শিশু 40,000 টকাৰ ধাৰত পুত যায় তদুপৰি আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত অসমত হিন্দু মুছলমান কৰি থাকিলে নহব বৰ্তমান সময়ত অৰ্থনৈতিকভাৱে আমি কিমান সবল হ'ব পাৰো কিমান শক্তিশালী হ'ব পাৰো তাৰ পৰিকল্পনা সাজু কৰিব লাগে সকলোৱে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৰ্থনৈতিক জেহাদৰ সৰ্দাৰ আখ্যা সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ আমি সকলোৱে হিন্দু মুছলমান বিষয়ত লাগি থকা এৰিব লাগিব অন্যথা অসমখন হ'বলৈ গৈ আছে দ্বিতীয় শ্ৰীলংকা বৰ্তমান অসমৰ প্ৰত্যেকজন ব্যক্তিৰ মূৰত 40,000 টকা ঋণৰ বুজা এৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনোদিনে সৰ্বসাধাৰণ জনতাৰ কথা চিন্তাই নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঋণ লৈ অসমৰ অৰ্থনৈতিক অৱস্থা বেয়া ফালে লৈ গৈছে আমি সকলোৱে হিন্দু মুছলমান বিতৰ্ক এৰি অৰ্থনৈতিকভাৱে কেনেকৈ সবল হ'ব পাৰি শক্তিশালী হ'ব পাৰি তাৰ পৰিকল্পনা হাতত ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই নিজৰ পৰিয়ালক লৈ ৰাজকীয় জীৱন কটাইছে কিন্তু সৰ্বসাধাৰণ জনতাৰ কথা তিল মানুহ চিন্তা কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1200 টকীয়া অৰুণোদয় আঁচনি দিলেই দৰিদ্ৰ ৰাইজৰ সমস্যা সমাধান নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি ভাবিছে 1250 টকা দি দিছো অৰুণোদয়ৰ নামত আৰু ৰাইজৰ সমস্যা সমাধান হৈ যাব তেনেহলে হেয়া ভুল ভাবিছে মূল্য বৃদ্ধি আৰু ঋণক লৈ উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠন এতিয়া নিমাত কিয় এই প্ৰশ্ন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকে কিয় মৌনতা অৱলম্বন কৰিছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আৰু চৰকাৰে যি ধৰণে ধাৰ লৈ আছে সেই ক্ষেত্ৰত কিয় মৌন উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠন এইবোৰ বিষয়ত কিয় তেওঁলোকে মাত নামাতে এই প্ৰশ্ন সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ এই মুহূৰ্তত আবু বক্কৰ সিদ্দিকৰ ভাষ্য আমাৰ লগত আছে কি কৈছে সমগ্ৰ বিষয়ক লৈ শুনো আহক হয় আপোনালোকে নিশ্চয় গম পাইছে যে বিজেপি চৰকাৰ অহাৰ পিছত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ যেটো অৰ্থনৈতিক যেটো অৱস্থা এই অৱস্থাটো একেবাৰে নিম্ন খামত গুচি গৈছে আৰু অৰ্থনৈতিক অৱস্থাটো এনেকুৱা এটা পৰিৱেশে গৈছে যি পৰিৱেশত এতিয়া অসমৰ জনসাধাৰণ বাচি থাকিবলৈ এতিয়া আমি টান পাই আছো কাৰণ প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ দায়িত্ব এৰি দিলে তেতিয়া 10,000 কোটি টকা আমি দেখিছো বিজেপি চৰকাৰৰ হাতত গঠাই দিছিলে ঋণ আৰু 10,000ৰ পৰা এতিয়া প্ৰায় 1.5 লাখ কোটি টকা এই বিজেপি চৰকাৰখনে ঋণ লৈ মানে অসমখন চলাব লগা হৈছে অহাকালিও প্ৰায় 250 crores ঋণ ল'বলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এনেকুৱা সিদ্ধান্তত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহাৰে আমি বিৰোধ কৰিছো আৰু আমি গৰিহণাও জনাইছো কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত আমি দেখিছো কেৱল জেহাদ লাভ জেহাদ কৈছে মৎস্য জেহাদ কৈছে মিয়া জেহাদ কৈছে বিভিন্ন কিবা ইউএছটমত কিবা জেহাদ বুলি কৈছে ফ্লাড জেহাদ কৈছে বিভিন্ন ধৰণৰ জেহাদ কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশত অসমখন লৈ গৈছে এতিয়া আমাৰ এটা অনুভৱ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া বৰ্তমানে অসমত অৰ্থনৈতিক জেহাদ চলাইছে
কাৰণ অৰ্থনৈতিক জাহাজ এইটো কাৰণে চলাইছে যি সময়ত অসমত মূল্যবৃদ্ধি একেবাৰে কম আছিলে আৰু তেনে সময়ত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজি মূল্যবৃদ্ধিয়ে এতিয়া আকাশলংঘী পাইছে। গতিকে এই যে জনসাধাৰণৰ ওপৰত যিটো মাধৱৰ যিটো জনসাধাৰণৰ ওপৰত যিটো আৰ্থিকভাৱে যিটো জুলুম কৰিছে ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া শ্ৰীলংকাৰ নিচিনা হৈছে আৰু শ্ৰীলংকাত যি ধৰণৰ জনসাধাৰণ ওলাই পেলাই শ্ৰীলংকাৰ অৱস্থা বেয়া কৰিছিলে একমাত্ৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে আজি এই শ্ৰীলংকাৰ নিচিনা অৰ্থনৈতিক অৱস্থাটো আমাৰ অসমত পাইছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থ কথাখিনি ৰাখিবৰ কাৰণে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে কেৱল হিন্দু আৰু মুছলমান মিয়া হিন্দু মুছলমান উজনি অসম নামনি অসম মধ্য অসম এনেকুৱা ভাগ কৰি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব ধৰিছে। আৰু 2026 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মুখ্যমন্ত্ৰীৰ আসনখন কেনেকৈ বাখল থাকে মুখ্যমন্ত্ৰীৰ দায়িত্বটো কেনেকৈ আগৰ নিচিনা থাকে সেইকাৰণেই বিভিন্ন ধৰণৰ ইস্যু লগাই এই মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাখিনি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। গতিকে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যিটো আপোনাৰ ৰাজকোষৰ যিটো ভঁৰালৰ যিটো ধন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাতত ৰাখি আৰু কেৱল জুলুংগাটো আপোনাৰ ৰাইজৰ হাতত দিছে। আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিটো অৰ্থনৈতিক অৱস্থা আজি অতিকৈ সুকীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শান্তি পৰিৱেশ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজকীয় জীৱন যাপন কৰিবৰ কাৰণে কেৱল জনসাধাৰণৰ কথা একো ভাবা নাই। জনসাধাৰণ লাগিলে মিত্ৰ হওক কোনো আপত্তি নাই, কিন্তু কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে ৰাজকীয় জীৱন ঠিক ৰাখিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ সা সম্পত্তি যাতে বাখল থাকে পত্নীৰ সা সম্পত্তি যাতে বৃদ্ধি হয় সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ ওপৰত এটা মাধৱৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰায় এজন ব্যক্তি আজিৰ দিনত যদি কোনো এটা শিশু জন্ম হৈছে এই শিশুৰ ওপৰত আজি 40,000তকৈ অধিক টকা ঋণৰ বোজা জাপিছে। গতিকে জনসাধাৰণৰ ওপৰত এনেকুৱা ধৰণৰ অৰ্থনৈতিক অৱস্থা ওপৰত যে এৰি দিছে ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। অসমত কোনো ধৰণৰ ইস্যু নাই, কেৱল হিন্দু আৰু মুছলমানৰ ইস্যু আমি দেখিছোঁ। এই যে বিভিন্ন ক্ষেত্ৰত যে উচ্ছেদ চৰকাৰে কৰি আছে আচলতে সেইটো মেজৰ ইস্যু নহয়। বিভিন্ন ধৰণৰ কথা কৈ যে এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে অসমত এই কথাখিনি একো নহয়। আচলতে কথা হৈছে অসমত মূল্যবৃদ্ধিৰ হৈছে বৃদ্ধি হৈছে আৰু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত অসম চৰকাৰে একেবাৰে ব্যৰ্থ হৈছে। অসম আৰক্ষী বিভিন্ন ক্ষেত্ৰত একেবাৰে ব্যৰ্থ হৈছে। অসমৰ বিভিন্ন বিভাগ বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ ৰোষত পৰিছে, দল সংগঠনৰ ৰোষত পৰিছে আৰু এই বস্তুখিনি ৰাখিবৰ কাৰণে চৰকাৰে এটা চক্ৰান্ত লগাই কেৱল মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ জাপি দি পেলাই 2026 চনত যাতে মুখ্যমন্ত্ৰীৰ চকীখন বাহাল থাকে সেইটো এটা চক্ৰান্ত চলাইছে। আৰু তাৰ লগতে আমি 30টা দল সংগঠনক কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাত গৈ পেলাই কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি আমাৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি যে কৰি আহিছে। আজি যে মূল্যবৃদ্ধিয়ে যে আকাশ পাইছে মূল্যবৃদ্ধিৰ কাৰণে মানুহে যে এতিয়া জুৰুলা হৈছে মানুহ জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া নিৰ্ভৰ হ'ব। গতিকে এই কথাখিনিৰ ওপৰত আপোনালোকে কিয় মাত নাপাতে, আপোনালোকে কিয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে? মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে ঠিকা লৈছে নেকি? মুখ্যমন্ত্ৰীৰ পৰা কিবা আপোনালোকে কমিশ্যন পায় নেকি? যদি কমিশ্যন নাপায় তেনেহ'লে গণতান্ত্ৰিকভাৱে কিয় আন্দোলন নকৰে? আজি জনসাধাৰণৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলি আছে অৰ্থনৈতিক অৱস্থাৰ ক্ষেত্ৰত। আজি শৃংখল চলিহা নামৰ ব্যক্তিজন যে আপুনি বিভিন্ন ক্ষেত্ৰত কেৱল মিয়াৰ ওপৰত টাৰ্গেট কৰি কথাখিনি যে কয় যে আপোনাৰ কি এটা সংগঠনৰ নেতৃত্ব হিচাপে আপোনাৰ দায়বদ্ধতা নহয় নেকি যে অসমত যেনেকুৱা মূল্যবৃদ্ধি হ্ৰাস পাইছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যে মানুহ এতিয়া জুৰুলা হৈছে এই কথাখিনি মুখ্যমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে? এই 30টা দল সংগঠনে 30টা দল সংগঠনক আমি প্ৰশ্ন কৰিছোঁ আপোনালোকৰ যদি আছে জাতীয় স্বাৰ্থৰ কাৰণে অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে ৰাস্তাত ওলাই আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে প্ৰশ্ন কৰক আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰক। নহ'লে অৰ্থনৈতিক অৱস্থা এনেকুৱা তলপালে গৈছে শ্ৰীলংকাৰ নিচিনা হ'ব আৰু অসমৰ মানুহখিনি এতিয়া জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত বিবেচনা হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ এটা জনগোষ্ঠীক আপোনালোকে এটা অৰুণোদয় দি পেলাই সৰু সুৰা এটা স্কিম দি পেলাই সেই জনগোষ্ঠীৰ সমস্যাখিনি সমাধান নহয়
সেই জনগোষ্ঠীৰ সমস্যা তেতিয়াই সমাধান হ'ব যেতিয়া সেই জনগোষ্ঠীৰ NRCৰ কাম সম্পূৰ্ণ কৰিব, ডি বুটাৰৰ কাম সম্পূৰ্ণ কৰিব, আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব, বানপানীৰ সমস্যা সমাধান কৰিব, আৰু আপোনাৰ সেই ভূমিহীন লোকসকলক ভূমি বাৰ্তা দিব। এই যে সামগ্ৰিক যিখিনি জাতীয় সমস্যা, এই সমস্যাখিনি সমাধান যদি কৰে অসমখন আগুৱাই যাব। অন্যথাই এই কথাখিনি যে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সম্পূৰ্ণভাৱে এই কামখিনি কৰাত ব্যৰ্থ হৈছে, আৰু ব্যৰ্থ হোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণৰ আবুল দাবুল কথা কৈ আজি অসমৰ শান্তি সমৃদ্ধি বিনষ্ট কৰি আহিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি ৰাজধৰ্ম পালন কৰক, আপুনি নিৰপেক্ষ হওক, আৰু আপুনি সকলো জনসাধাৰণৰ কাৰণে মুখ্যমন্ত্ৰী হয়, কেৱল বিশেষ এটা জনগোষ্ঠীৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয়। মনত ৰাখিব, এই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিশেষকৈ সংখ্যালঘু মুছলমান যথেষ্ট অৱদান আছে। আজি আমি এজ এ সংগঠনৰ নেতৃত্ব দিয়াত বা সংগঠনৰ এজন কৰ্মী হিচাপে আজি যে অসমত ইমান ধৰণৰ মূল্যবৃদ্ধি হৈছে, এই কথাখিনি যেতিয়া আমি গণতান্ত্ৰিকভাৱে আমি আগবাঢ়ি লৈ যাম, তেতিয়া আমি দেখোঁ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেৰণীয়া পুলিচসকলে আমাক বিভিন্ন ধৰণৰ এই আইনী প্ৰক্ৰিয়া বা আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ব্যৰ্থতাখিনি আমি উদঙাই দিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিখিনি এই যে আপোনাৰ যিখিনি ৰাজকীয় জীৱন যাপন যেতিয়া আমি উদঙাই দিম, তেতিয়া ভূমি কেলেংকাৰীৰ কথা যেতিয়া আমি উদঙাই দিম, বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ব্যৰ্থতা আমি দল সংগঠন যদি আমি কথাখিনি আমি উত্থাপন কৰিম, তেতিয়া বিভিন্ন ধৰণৰ ইস্যু লগাই, সৰু সুৰা ইস্যু লগাই অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভিতৰত যদি সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তি বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যদি এজন ব্যক্তি আছে, সেইজন ব্যক্তি হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি নিজে উপলব্ধ কৰিব পাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আপোনাক পুনৰবাৰ সকীয়াই দিছোঁ যে আপুনি ৰাজধৰ্ম পালন কৰক আৰু আপুনি নিৰপেক্ষ ভূমিকা পালন কৰক। অন্যথাই সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ মানুহ লৈ যেতিয়া আমি ৰাজপথত ওলাম এই মূল্যবৃদ্ধিৰ কাৰণে, আজি এজন মানুহে 500 টকা দিন হাজিৰা কৰি পায়, আৰু 500 টকা দিন হাজিৰা কৰি পিছত সেই মানুহজনৰ ঘৰ নচলে। আজি সেই মানুহখিনিৰ ওপৰত আপুনি অৰ্থনৈতিকভাৱে অত্যাচাৰ কৰি আহিছে। গতিকে এই যে আপোনাৰ অত্যাচাৰী কৰা এই চৰকাৰখন আৰু আপোনাৰ বৰ্তমান যিটো এই কি বুলি কয় অৰ্থনৈতিক যিটো আপুনি জেহাদ চলাইছে, এই অৰ্থনৈতিক জেহাদ আপুনি বন্ধ কৰিব লাগিব। আৰু আপুনি বিভিন্ন হয়, আপোনালোকে নিশ্চয় গম পাইছে যে বিজেপি চৰকাৰ অহাৰ পিছত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ যিটো অৰ্থনৈতিক যিটো অৱস্থা, এই অৱস্থাটো একেবাৰে নিম্ন খামত গুচি গৈছে। আৰু অৰ্থনৈতিক অৱস্থাটো এনেকুৱা এটা পৰিৱেশে গৈছে, যি পৰিৱেশত এতিয়া অসমৰ জনসাধাৰণ বাচি থাকিবলৈ এতিয়া আমি টান পাই আছোঁ। কাৰণ প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ দায়িত্ব এৰি দিলে, তেতিয়া 10,000 কোটি টকা আমি দেখিছোঁ বিজেপি চৰকাৰৰ হাতত গঠাই দিছিলে ঋণ, আৰু 10,000ৰ পৰা এতিয়া প্ৰায় 1.5 লাখ কোটি টকা এই বিজেপি চৰকাৰখনে ঋণ লৈ মানে অসমখন চলাব লগা হৈছে। অহাকালিও প্ৰায় 250 crore ঋণ ল'বলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এনেকুৱা সিদ্ধান্তত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহাৰে আমি বিৰোধ কৰিছোঁ আৰু আমি গৰিহণাও জনাইছোঁ। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত আমি দেখিছোঁ কেৱল জেহাদ লাভ জেহাদ কৈছে, মৎস্য জেহাদ কৈছে, মিয়া জেহাদ কৈছে, বিভিন্ন কিবা ইউষ্টমত কিবা জেহাদ বুলি কৈছে, ফ্লাড জেহাদ কৈছে, বিভিন্ন ধৰণৰ জেহাদ কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশত অসমখন লৈ গৈছে। এতিয়া আমাৰ এটা অনুভৱ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া বৰ্তমানে অসমত অৰ্থনৈতিক জেহাদ চলাইছে। কাৰণ অৰ্থনৈতিক জেহাদ এইটো কাৰণে চলাইছে, যি সময়ত অসমত মূল্যবৃদ্ধি একেবাৰে কম আছিলে, আৰু তেনে সময়ত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজি মূল্যবৃদ্ধিয়ে এতিয়া আকাশলংঘী পাইছে। গতিকে এই যে জনসাধাৰণৰ ওপৰত যিটো মাদবৰ, যিটো জনসাধাৰণৰ ওপৰত যিটো আৰ্থিকভাৱে যিটো জুলুম কৰিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া শ্ৰীলংকাৰ নিচিনা হৈছে। আৰু শ্ৰীলংকাত যি ধৰণৰ জনসাধাৰণ ওলাই পেলাই শ্ৰীলংকাৰ অৱস্থা বেয়া কৰিছিলে একমাত্ৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে, আজি এই শ্ৰীলংকাৰ নিচিনা অৰ্থনৈতিক অৱস্থাটো আমাৰ অসমত পাইছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থ কথাখিনি ৰাখিবৰ কাৰণে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, কেৱল হিন্দু আৰু মুছলমান, মিয়া হিন্দু মুছলমান, উজনি অসম, নামনি অসম, মধ্য অসম এনেকুৱা ভাগ কৰি অসমৰ শান্তি
সম্প্ৰীতি বিনষ্ট কৰিব ধৰিছে আৰু 2026 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মুখ্যমন্ত্ৰীৰ আসনখন কেনেকৈ বাখল থাকে মুখ্যমন্ত্ৰীৰ দায়িত্বটো কেনেকৈ আগৰ নিচিনা থাকে সেইকাৰণে বিভিন্ন ধৰণৰ ইস্যু লগাই এই মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাখিনি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে গতিকে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যিটো আপোনাৰ ৰাজকোষৰ যিটো বৰালৰ যিটো ধন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাতত ৰাখি আৰু কেৱল জুলুংগাটো আপোনাৰ ৰাইজৰ হাতত দিছে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিটো অৰ্থনৈতিক অৱস্থা আজি অতিকৈ সুকীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শান্তি পৰিৱেশ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজকীয় জীৱন যাপন কৰিবৰ কাৰণে কেৱল জনসাধাৰণৰ কথা একো ভাবা নাই জনসাধাৰণ লাগিলে মিত্ৰ কোনো আপত্তি নাই কিন্তু কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে ৰাজকীয় জীৱন ঠিক ৰাখিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ সা সম্পত্তি যাতে বাখল থাকে পত্নীৰ সা সম্পত্তি যাতে বৃদ্ধি হয় সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ ওপৰত এটা মাধৱৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে প্ৰায় এজন ব্যক্তি আজিৰ দিনত যদি কোনো এটা শিশু জন্ম হৈছে এই শিশুৰ ওপৰত আজি 40,000তকৈ অধিক টকা ঋণৰ বোজা জাপিছে গতিকে জনসাধাৰণৰ ওপৰত এনেকুৱা ধৰণৰ অৰ্থনৈতিক অৱস্থা ওপৰত যে এৰি দিছে ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে অসমত কোনো ধৰণৰ ইস্যু নাই কেৱল হিন্দু আৰু মুছলমানৰ ইস্যু আমি দেখিছোঁ এই যে বিভিন্ন ক্ষেত্ৰত যে উচ্ছেদ চৰকাৰে কৰি আছে আচলতে সেইটো মেজৰ ইস্যু নহয় বিভিন্ন ধৰণৰ কথা কৈ যে এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে অসমত এই কথাখিনি একো নহয় আচলতে কথা হৈছে অসমত মূল্যবৃদ্ধিৰ হৈছে বৃদ্ধি হৈছে আৰু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত অসম চৰকাৰে একেবাৰে ব্যৰ্থ হৈছে অসম আৰক্ষী বিভিন্ন ক্ষেত্ৰত একেবাৰে ব্যৰ্থ হৈছে অসমৰ বিভিন্ন বিভাগ বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ ৰোষত পৰিছে দল সংগঠনৰ ৰোষত পৰিছে আৰু এই বস্তুখিনি ৰাখিবৰ কাৰণে চৰকাৰে এটা চক্ৰান্ত লগাই কেৱল মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ জাপি দি পেলাই 2026 চনত যাতে মুখ্যমন্ত্ৰীৰ চকীখন বাহাল থাকে সেইটো এটা চক্ৰান্ত চলাইছে আৰু তাৰ লগতে আমি 30টা দল সংগঠনক কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাত গৈ পেলাই কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি আমাৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি যে কৰি আহিছে আজি যে মূল্যবৃদ্ধিয়ে যে আকাশ পাইছে মূল্যবৃদ্ধিৰ কাৰণে মানুহে যে এতিয়া জুৰুলা হৈছে মানুহ জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া নিৰ্ভৰ হ'ব গতিকে এই কথাখিনিৰ ওপৰত আপোনালোকে কিয় মাত নাপাতে আপোনালোকে কিয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে ঠিকা লৈছে নেকি মুখ্যমন্ত্ৰীৰ পৰা কিবা আপোনালোকে কমিশ্যন পায় নেকি যদি কমিশ্যন নাপায় তেনেহ'লে গণতান্ত্ৰিকভাৱে কিয় আন্দোলন নকৰে আজি জনসাধাৰণৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলি আছে অৰ্থনৈতিক অৱস্থাৰ ক্ষেত্ৰত আজি শৃংখল চলিহা নামৰ ব্যক্তিজন যে আপুনি বিভিন্ন ক্ষেত্ৰত কেৱল মেয়ৰ ওপৰত টাৰ্গেট কৰি কথাখিনি যে কয় যে আপোনাৰ কি এটা সংগঠনৰ নেতৃত্ব হিচাপে আপোনাৰ দায়বদ্ধতা নহয় নেকি যে অসমত যেনেকুৱা মূল্যবৃদ্ধি হ্ৰাস পাইছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যে মানুহ এতিয়া জৰুলা হৈছে এই কথাখিনি মুখ্যমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে এই 30টা দল সংগঠনে 30টা দল সংগঠনক আমি প্ৰশ্ন কৰিছোঁ আপোনালোকৰ যদি আছে জাতীয় স্বাৰ্থৰ কাৰণে অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে ৰাস্তাত ওলাই আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে প্ৰশ্ন কৰক আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰক নহ'লে অৰ্থনৈতিক অৱস্থা এনেকুৱা তলপালে গৈছে শ্ৰীলংকাৰ নিচিনা হ'ব আৰু অসমৰ মানুহখিনি এতিয়া জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত বিবেচনা হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ এটা জনগোষ্ঠীক আপোনালোকে এটা অৰুণোদয় দি পেলাই সৰু সুৰা এটা স্কিম দি পেলাই সেই জনগোষ্ঠীৰ সমস্যাখিনি সমাধান নহয় সেই জনগোষ্ঠীৰ সমস্যা তেতিয়াই সমাধান হ'ব যেতিয়া সেই জনগোষ্ঠীৰ NRCৰ কাম সম্পূৰ্ণ কৰিব ডি বুটাৰৰ কাম সম্পূৰ্ণ কৰিব আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব বানপানীৰ সমস্যা সমাধান কৰিব আৰু আপোনাৰ সেই ভূমিহীন লোকসকলক ভূমি পাট্টা দিব এই যে সামগ্ৰিক যিখিনি জাতীয় সমস্যা এই সমস্যাখিনি সমাধান যদি কৰে অসমখন আগুৱাই যাব অন্যথা এই কথাখিনি যে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সম্পূৰ্ণভাৱে এই কামখিনি কৰাত ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণৰ আবুল দাবুল কথা কৈ আজি অসমৰ শান্তি সমৃদ্ধি বিনষ্ট কৰি আহিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি ৰাজধৰ্ম পালন কৰক আপুনি নিৰপেক্ষ হওক আৰু আপুনি সকলো জনসাধাৰণৰ কাৰণে মুখ্যমন্ত্ৰী হয় কেৱল বিশেষ এটা জনগোষ্ঠীৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয় মনত ৰাখিব এই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিশেষকৈ সংখ্যালঘু মুছলমান যথেষ্ট অৱদান আছে আজি আমি সংগঠনৰ নেতৃত্ব দিয়াত বা সংগঠনৰ এজন কৰ্মী হিচাপে আজি যে অসমত ইমান ধৰণৰ মূল্যবৃদ্ধি হৈছে এই কথাখিনি যেতিয়া
আমি গণতান্ত্রিকভাৱে আমি আগবাঢ়ি লৈ যাম তেতিয়া আমি দেখব এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেৰণীয়া পুলিচসকলে আমাক বিভিন্ন ধৰণৰ এই আইনী প্ৰক্ৰিয়া বা আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ব্যৰ্থতাখিনি আমি উদঙাই দিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিখিনি এই যে আপোনাৰ যিখিনি ৰাজকীয় জীৱন যাপন যেতিয়া আমি উদঙাই দিম, তেতিয়া ভূমি কেলেংকাৰীৰ কথা যেতিয়া আমি উদঙাই দিম, বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ব্যৰ্থতা আমি দল সংগঠনে যদি আমি কথাখিনি আমি উত্থাপন কৰিম, তেতিয়া বিভিন্ন ধৰণৰ ইস্যু লগাই সৰু সুৰা ইস্যু লগাই অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভিতৰত যদি সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তি বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যদি এজন ব্যক্তি আছে, সেইজন ব্যক্তি হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি নিজে আমি উপলব্ধ কৰিব পাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আপোনাক পুনৰবাৰ সকীয়াই দিছোঁ যে আপুনি ৰাজধৰ্ম পালন কৰক আৰু আপুনি নিৰপেক্ষ ভূমিকা পালন কৰক। অন্যথাই সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ মানুহ লৈ যেতিয়া আমি ৰাজপথত ওলাম এই মূল্যবৃদ্ধিৰ কাৰণে, আজি এজন মানুহে 500 টকা দিন হাজিৰা কৰি পায় আৰু 500 টকা দিন হাজিৰা কৰি পিছত সেই মানুহজনৰ ঘৰ নচলে। আজি সেই মানুহখিনিৰ ওপৰত আপুনি অৰ্থনৈতিকভাৱে অত্যাচাৰ কৰি আহিছে। গতিকে এই যে আপোনাৰ অত্যাচাৰী কৰা এই চৰকাৰখন আৰু আপোনাৰ বৰ্তমান যিটো এই কি বুলি কয় অৰ্থনৈতিক যিটো আপুনি জেহাদ চলাইছে, এই অৰ্থনৈতিক জেহাদ আপুনি বন্ধ কৰিব লাগিব। আৰু আপুনি বিভিন্ন হয়, আপোনালোকে নিশ্চয় গম পাইছে যে বিজেপি চৰকাৰ অহাৰ পিছত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ যিটো অৰ্থনৈতিক যিটো অৱস্থা, এই অৱস্থাটো একেবাৰে নিম্ন খাপত গুচি গৈছে। আৰু অৰ্থনৈতিক অৱস্থাটো এনেকুৱা এটা পৰিৱেশে গৈছে, যি পৰিৱেশত এতিয়া অসমৰ জনসাধাৰণ বাচি থাকিবলৈ এতিয়া আমি টান পাই আছোঁ। কাৰণ প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ দায়িত্ব এৰি দিলে, তেতিয়া 10,000 কোটি টকা আমি দেখিছোঁ বিজেপি চৰকাৰৰ হাতত গঠাই দিছিলে ঋণ। আৰু 10,000ৰ পৰা এতিয়া প্ৰায় 1.5 লাখ কোটি টকা এই বিজেপি চৰকাৰখনে ঋণ লৈ মানে অসমখন চলাব লগা হৈছে। অহাকালিও প্ৰায় 250 crores ঋণ ল'বলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এনেকুৱা সিদ্ধান্তত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে আমি বিৰোধ কৰিছোঁ আৰু আমি গৰিহণাও জনাইছোঁ। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত আমি দেখিছোঁ কেৱল জেহাদ লাভ জেহাদ কৈছে, মৎস্য জেহাদ কৈছে, মিয়া জেহাদ কৈছে, বিভিন্ন কিবা ইউষ্টমত কিবা জেহাদ বুলি কৈছে, ফ্লাড জেহাদ কৈছে, বিভিন্ন ধৰণৰ জেহাদ কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশত অসমখন লৈ গৈছে। এতিয়া আমাৰ এটা অনুভৱ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া বৰ্তমানে অসমত অৰ্থনৈতিক জেহাদ চলাইছে। কাৰণ অৰ্থনৈতিক জেহাদ এইটো কাৰণে চলাইছে, যি সময়ত অসমত মূল্যবৃদ্ধি একেবাৰে কম আছিলে আৰু তেনে সময়ত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজি মূল্যবৃদ্ধিয়ে এতিয়া আকাশলংঘী পাইছে। গতিকে এই যে জনসাধাৰণৰ ওপৰত যিটো মাধৱৰ যিটো জনসাধাৰণৰ ওপৰত যিটো আৰ্থিকভাৱে যিটো জুলুম কৰিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া শ্ৰীলংকাৰ নিচিনা হৈছে। আৰু শ্ৰীলংকাত যি ধৰণৰ জনসাধাৰণে ওলাই পেলাই শ্ৰীলংকাৰ অৱস্থা বেয়া কৰিছিলে একমাত্ৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে, আজি এই শ্ৰীলংকাৰ নিচিনা অৰ্থনৈতিক অৱস্থাটো আমাৰ অসমত পাইছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থ কথাখিনি ৰাখিবৰ কাৰণে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, কেৱল হিন্দু আৰু মুছলমান, মিয়া হিন্দু মুছলমান, উজনি অসম, নামনি অসম, মধ্য অসম এনেকুৱা ভাগ কৰি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব ধৰিছে।